মই তুমি ইয়াত যে কি মই ইয়াত হ'ব নাপায় নেকি? কিন্তু তুমি ইয়াত কিয় আহিছা? তুমিতো বিজনেছৰ লগত জড়িত নহয়, তুমিতো এৱাৰ্ড নোপোৱা, ইয়াত কিয় আহিছা? তোমাৰ ওচৰলৈ আহিছোঁ, তোমালোকৰ হেপী মমেণ্টবোৰত ভাগ ল'ব আহিছোঁ। ৰিয়েলি? তোমাকতো আমি ইনভাইট কৰা নাছিলো। ইয়াত ইনভাইট কৰিবলগীয়া কি কথা আছে? তেন্তে তুমি কেনেকৈ জানিলা? এইটো লুকাই থকা কথাও নহয়, নিউজত পাইছিলোঁ। কিন্তু অহাৰ কি প্ৰয়োজন আছিল? কিয়নো মোৰ বৰ ফেমিলিৰ কিবা এটা এচিভ কৰিছে আৰু মই কংগ্ৰেচুলেট কৰিবৰ বাবে অহাটো প্ৰয়োজন বুলি ভাবিলোঁ। লগত পিছে তোমাৰ সংস্কাৰী মৰম লগা মৰমৰ GF গৰাকীক আনিছানে নাই? তোমাক কিয়? নহয়, সুধিছোঁ। তাই দেউতাকো বিজনেছ লাইনৰ যে, বোলো কিবা এৱাৰ্ড পাইছেই বা তাইৰ লগত আহিছা বা তুমি? নাই, মই তাইৰ লগত নাই অহা, মই মোৰ দাদাৰ লগত আহিছোঁ। পিছে তোমাৰ GFক খবৰ দিলা নাই যে তুমি আমাৰ হেপী মমেণ্টৰ সমভাগী হ'ব আহিছা? নাই, তাইৰ লগত মোৰ এই বিষয়ে একো কথা হোৱা নাই। তাইক ক'লে মোক আহিব মানা কৰিব আৰু মই দাদাক মানা কৰিবও নোৱাৰোঁ, সেয়ে মই তাইক এই বিষয়ে একো কোৱাই নাই। তেন্তে তুমি তাইক ট্ৰুলি ভালেই নোপোৱা। কিয়? আৰে তুমি যদি তাইক সঁচা ভাল পালা হয়, তাইৰ পৰা কথা কেতিয়াও নুলুকুৱালাহেঁতেন। তাই কি বুলি ভাবে, তাই কি ৰিয়েকশ্যন দিয়ে সেইটো পিছৰ কথা, কিন্তু তুমি সঁচাটো কৈ আহিলা হয়। হ'ব, তুমি মোক ভালপোৱাৰ বিষয়ে জ্ঞান দিব নালাগে। তুমি জ্ঞানীয়ে, মইনো তোমাক কি জ্ঞান দিম সেই মেটাৰত ন? চোৱা কুহি, তোমালোকৰ দুখৰ সময়ত মই তোমালোকৰ ঘৰত গৈছোঁ, তোমালোকৰ সুখৰ সময়ত মই তোমালোকৰ ইয়াত আহিছোঁ, ফাংচনত আহিছোঁ, এৱাৰ্ড ফাংচনত। তুমি মোৰ প্ৰতি অলপ হ'লেও চফ্টনেছ ৰাখিব লাগে তোমাৰ হাৰ্টত, কিন্তু তুমি মোক যেন একেবাৰেই দেখিব নোৱাৰা। কিয় এনেকুৱা বিহেভ কৰা মোৰ লগত? কাৰণ তুমি নাটাছাক ছাপোৰ্ট কৰা, নাটাছাক ভাল পোৱা। আৰু মই স্পষ্ট কথা কওঁ, মোৰ কথাত ৰং সনা নহয়, মোৰ কথাত মানে মই মোৰ কথাবোৰত ফাউণ্ডেশ্যন, কনচিলাৰ, প্ৰাইমাৰ একোৱেই ইউজ নকৰোঁ, মাথো অৰিজিনেলটো দিওঁ। মানুহে কথাত এইবোৰ মেকআপ নকৰে, কিন্তু কিছুমানে কয় কথাৰ মেকআপ, যিদৰে তোমাৰ GFে কৰে। চুপ থাকা কুহি, প্ৰতি মুহূৰ্ততে তাইৰ কথা কৈ নাথাকিবা। তাইক আমাৰ মাজত কিয় আজৰি আনিছা? তাই তোমাৰ কি অপকাৰ কৰিলে? মাথো সেইদিনা তাই তেনেকৈ কৈ দিলে ৰুহিবৰ বিষয়ে, কিন্তু তাই মোৰ ওচৰত কেইবাবাৰো চৰি কৈছে। হয় তোমাৰ সন্মুখত নাই কৰা, কিন্তু মোৰ কেইবাবাৰো চৰি কৈছে। তাই তেনেকৈ ক'ব নালাগিছিলে, তাই সেইখিনিত অনুতপ্ত। তুমিনো মিছাতে তাইক কিয়নো তাই মোৰ সন্মুখত চৰি কোৱা নাই। বাৰু, তাইৰ পৰা মই চৰি যে ল'ম সেইটোও ভাবি থকা নাই। তোমাক এটা কথা কৈ থওঁ, যদি তুমি সঁচা ভাল পোৱা নাটাছাক, তেন্তে সেই ভাল পোৱাখিনি তোমাৰ প্ৰতি তাই আছে নাই সেইটোও চেক কৰি চাবা। এইবোৰ চেক কৰি ভাল পোৱা নাযায়। মই বুজি পাওঁ যে তাইও মোক বহুত ভাল পায়। অন্ধ প্ৰেমিক। কি ফাল্টু কৈ আছা তুমি? ফাল্টু? আৰু মই যি কওঁ সঁচা কওঁ, যি কওঁ সঠিকটো কওঁ। ফাল্টু কৰিব মই নাজানো। আৰু অৱশ্যে কিছুমান মানুহৰ লগত মই ফাল্টু কৰোঁ, মানে ফাল্টু মানুহৰ লগত। তাৰ মানে তুমি মোক ফাল্টু বুলি কৈছা? তোমাক মই ফাল্টু বুলি ক'ম? আৰে কিয় ক'ম? তুমি ফাল্টু নহয়, তুমি বহুত স্মাৰ্ট, বহুত টেলেণ্টেড ল'ৰা। সেইবাবেইতো জনা নাই তোমাৰ আশে পাশে থকাবোৰে তোমাৰ লগত কি কৰি আছে। হোৱাট ডু ইউ মিন? মিনটো তুমি কেইদিনমান পিছতেই বুজি পোৱা নে, আগতেই বুজি পোৱা নে, লাইফৰ মুহূৰ্ততে বুজি পোৱা নে মই নাজানো, মাথো এদিন নহয় এদিন বুজিবা। এতিয়া মই কি মিন কৰিব বিচাৰিছোঁ, অ'কে? একচুৱেলি তোমাৰ লগত তৰ্ক কৰিম বুলি মই এই ফাংচনত অহা নাছিলোঁ। মই ইয়াত আহিছিলোঁ তোমালোকৰ হেপী মুহূৰ্তবোৰৰ সমভাগী হ'বলৈ। কিন্তু কি কৰিবা, তুমি সেইটো বিচৰাই নাই। মই দাদাক কৈ ইয়াৰ পৰা গুচি যাওঁগৈ। দাদাক এইটোৱে কওঁ যে মোৰ কাম এটা ওলালে মই যাব লাগিব। মিছা কথা কৈ লাভ নাই, মিছা নকবা। কিন্তু সঁচা ক'লে দাদাই তোমাকো বেয়া পাব যে তোমাৰ কাৰণে দাদাৰ ভায়েক গুচি যাব লগা হ'ল। তুমি যাবই নালাগে, মোৰ কাৰণে তুমি গুচি যাব নালাগে। আৰে তুমি মোৰ কাৰণে যেতিয়া অহাই নাই ইয়ালৈ, মোৰ কাৰণে কিয় যাবগৈ ওলাইছা? কুহি, তুমি কথাবোৰ এইদৰে কোৱা যে তোমাৰ কথাবোৰত বহুত পাক থাকে। তুমি ঠিকেই কৈছা, মই তোমাৰ কাৰণে ইয়াত অহা নাইকিয়া, মই দাদাৰ কাৰণে আহিছিলোঁ। ৰিয়েলি? তুমি দাদাৰ কাৰণে আহিছিলা, তুমি দাদাৰ কাৰণে ৰৈ যোৱা, মোৰ কাৰণে গুচি যামগৈ বুলি কিয় কৈছা? নাযাওঁ মই, হ'লে? সেইটো তোমাৰ ডিচিশ্যন, মই কি ক'ম? সঁচা কৈছোঁ কুহি, তুমি যে
বহুত বেলেগ বেলেগতকৈ তোমাৰ লগত তৰ্ক কৰিও কোনো জিকিব নোৱাৰে আৰু বেলেগ বেলেগতো জিকিব নোৱাৰে ন? তুমি ঠিকেই কৈছা, মোৰ লগত কোনো জিকিব নোৱাৰে। এনে টপ ওৱানত নাই আমাৰ কোম্পানী। অহংকাৰ কৰিছা, অহংকাৰ কৰে তোমাৰ GF-এ, মই নহয়। কিন্তু তোমাৰ কথাবোৰ অহংকাৰীয়ে কোৱাৰ দৰে লাগিছে। যোনে যি বুলি ভাবে। মই মানে কি, মই ফাঁকি দিব নাজানো। কিছুমানে বৰ ফাঁকি দিয়ে। এই ধৰি লোৱা, তোমাৰ লগত ধুনীয়া ধুনীয়াকৈ কথা পাতিব, পিছ মুহূৰ্ততে তোমাৰ বদনাম গাবগৈ, আৰু বেলেগৰ লগত মানে মই তেনেকুৱা নহয়, বুজিলা নহয়? বুজিছো, তোমাকতো মই ভালদৰেই বুজিছো। ঠিক আছে তেন্তে, মোক যেতিয়া তুমি ইমান বুজিয়ে পোৱা, আজিৰ পৰা তুমি আৰু মই ফ্ৰেণ্ডশ্বিপ কৰিবা মোৰ লগত? চিয়ৰ। কিন্তু তুমি ইমান সোনকালে একচেপ্ট কৰি ল'লা যে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ। তুমি মানে তোমাৰ GF-ৰ পৰা পাৰ্মিশ্যন নল'লাইচোন। যদি তাই মানা কৰে, তেতিয়া তুমি আমাৰ ফ্ৰেণ্ডশ্বিপটো কি কৰিবা? শেষ কৰি দিবা? কুহি, মোৰ নিজস্বতা আছে, মই মোৰ GF-ৰ মাথাৰে নচলো। মোৰ নিজস্বতা আছে আৰু মই নিজেই নিজৰ মাথাৰে চলো, বুজিছা নহয়? কোনেও মোক এইটো নকৰিবি সিটো নকৰি বুলি মানা কৰিব নোৱাৰে। অ' হয় নেকি? কিন্তু এই মাত্ৰ তুমিয়েইচোন ক'লা, মানে অলপ সময়ৰ আগত তুমি তোমাৰ GF-ক ইয়ালৈ অহাৰ কথা এইকাৰণেই কোৱা নাই, তাই আহিব মানা কৰিব, আৰু তাই আহিব মানা কৰিলে তুমি দাদাক মানা কৰিব বেয়া পাবা। তাৰ পৰা মই এইটোকে বুজিছোঁ যে তোমাৰ GF-এ তোমাক আঙুলিৰ মূৰত পুতলা নচুৱাই দি নচুৱাই থাকে, আৰু তুমি তাইক মানা কৰিবও বেয়া পোৱা। আৰে কথা সেইটো নহয়, তাই কাজিয়া কৰি দিয়ে মোৰ লগত, আৰু মই তাইক হাৰ্ট কৰিও বেয়া পাওঁ। তাই মোৰ লগত যিদৰে কাজিয়া কৰি দিব, মোৰ খং উঠি তাইক মই কিবা কৈ দিম ন, পিছত তাই হাৰ্ট হ'ব, আৰু মই সেইটো বেয়া পাওঁ। তাইক মই বহুত ভাল পাওঁ জানা। জানো, কিন্তু তোমাৰ ভালপোৱাখিনিৰ বিনিময়ত তাই দিয়া ভালপোৱাখিনি সঁচা নে মিছা, এইটোত মোৰ সন্দেহ আছে। চোৱা কুহি, মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছা, মোৰো কোনো আপত্তি নাই, আমি ফ্ৰেণ্ডশ্বিপ কৰিম, কিন্তু প্লিজ আমাৰ ফ্ৰেণ্ডশ্বিপৰ মাজত নাটাচাক টানি নানিবা। তাইৰ বিষয়ে তুমি বেয়াকৈ কৈ নাথাকিবা, তাইক এনেই ভুল বুজি নাথাকিবা প্লিজ। মই এনেই কাকোৱে ভুল নুবুজো, কিবা এটাতো মই ক্লু পাইছোঁ ন, সেইবাবে এনেকৈ কৈ আছোঁ। সেইটো তুমি জানিবলৈ বিচৰা নাই কিয়? মোক তুমি এইটো কুৱেশ্যন কৰা নাই কিয় যে নটাচাৰ কথা মই কিয় এনেকৈ কৈ থাকোঁ? বাৰু, তুমি তোমাৰ ঠাইত শুদ্ধ, মই মোৰ ঠাইত শুদ্ধ, নটাচাৰ ঠাইত। আমি সেইবোৰ কথা বাদেই দিছোঁ। এটা কথা কৈ থৈছোঁ, এইটো মই জানো যে ভাল পোৱাই বিনিময় নিবিচাৰে। তুমি মোক কিমান ভাল পোৱা, তাৰ বিনিময়ত মই তোমাক কিমান ভাল পাওঁ, সেইটো জুখিব পৰা নাযায়। কিন্তু যিজন সিজনক ভাল পায়, বিপৰীতজনৰ পৰা সঁচা ভাল পোৱা বিচাৰে আৰু গোটেই লাইফ তেওঁ হেপি কৰি ৰখাটো বিচাৰে। মই সেয়ে কৈছোঁ, মানে তোমালোকৰ ৰিলেশ্যনটো বিয়াৰ পৰ্যন্ত আগবাঢ়িছে, গতিকে ভাবি চিন্তি চাবা। এজ এ ফ্ৰেণ্ড মই তোমাক চলুশ্যন দিব বিচৰা নাই যদিও অলপতো ক'ব পাৰোঁ ন এনেকৈ। নিশ্চয় কুহি, কিন্তু কুহি এটা কথা ময়ো তোমাক কওঁ, কাৰোবাৰ ভালপোৱাক লৈ তুমি আঙুলি নুটুৱাবা, কাৰণ কাৰ মনত কাৰ প্ৰতি কি আছে সেয়াটো তুমি কিবা মেচিন লৈ জুখি চোৱা নাই ন। গতিকে প্ৰতি মুহূৰ্ততে তুমি নটাচাৰ কথা এইদৰে কৈ নাথাকিবা। একচুৱেলি নটাচাইও মোক বহুত ভাল পায়, আৰু ময়ো নটাচাক ভাল পাওঁ। হয় নেকি? ঠিকেই আছে তেন্তে, তোমালোকৰ ভালপোৱা চিৰযুগমীয়া হওক, তোমালোকৰ ভালপোৱা জনম জনমৰ বাবে থাকি ৰওক। তুমি ইটিকিং কৰিছা মোক? ন' মাই ডিয়াৰ ফ্ৰেণ্ড, মই তোমাক একো ইটিকিং কৰা নাই। মইতো তোমাক আশীৰ্বাদ দিছোঁ। বুজিছো তোমাৰ কথাবোৰ, মানিছো কিন্তু তোমাক কুহি, কি মানিছা মোক? তোমাৰ কথাৰ পাকবোৰ। মোৰ কথাৰ পাক? মই একো পাক লগাই কথাই কোৱা নাই। ৰিয়েলি? তুমি পাক লগাই কথা নাই কোৱা? মই এইবোৰ পকাই জকাই থাকিব নাজানো, যি কওঁ ঠিকেইটো কওঁ। বাৰু, তুমি যি ভাবিছা, মোৰ আপত্তি কৰিব লগা একো নাই। তোমাৰ ভাৱনা বাধা দিয়াৰ মোৰ অধিকাৰো নাই, পাৱাৰো নাই। পিছে কুহি, তোমাৰ পৰা এটা প্ৰমিছ ল'ব পাৰোঁনে মই? নিশ্চয়। আমি যেতিয়া ফ্ৰেণ্ডশ্বিপ কৰিব আগবাঢ়িছোৱে বা ফ্ৰেণ্ডশ্বিপ কৰিছোৱে, তেন্তে আমাৰ মাজত যাতে কেতিয়াও কাজিয়া নহয়, এইদৰে তৰ্কাতৰ্কিও নহয় যাতে। তুমি প্ৰমিছ কৰা আমাৰ ফ্ৰেণ্ডশ্বিপটো তুমি ভালদৰে ৰাখিবা, এই ফ্ৰেণ্ডশ্বিপৰ মাজত তুমি কাজিয়াৰ সৃষ্টি নকৰা যাতে। আৰে মইতো কাজিয়া কৰা ছোৱালীয়ে নহয়, এয়া তোমাৰ লগত মোৰ কথাৰ তৰ্কহে, চুক্তি তৰ্ক। এইখিনিও নকৰোঁ বুলি প্ৰমিছ কৰা? যদি তোমাৰ মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ আপত্তি আছে, তেন্তে নালাগে কৰিব, কিন্তু মোৰ যুক্তিৰ কথাখিনি, মোৰ ক'বলগীয়াখিনি ফ্ৰেণ্ড, মামা, পাপা যিয়েই নহওক কিয়, সকলোকে মই কমেই।
ঠিক আছে তেন্তে আজিৰ পৰা আমি এইদৰে ফ্ৰেণ্ডশ্বিপ ৰাখিম তোমাক আৰু বাধা দিব একোতে মই নোৱাৰো প্ৰমিছ এটাই ল'ব নোৱাৰিলো তোমাৰ পৰা ফ্ৰেণ্ডশ্বিপ ডান আজিৰ ডেটটো কেলেণ্ডাৰত নোট কৰি থবা কাৰণ আজিৰ পৰা তুমি আৰু মই ফ্ৰেণ্ডশ্বিপ ষ্টাৰ্ট কৰিছোঁ পল্লৱ আৰু কুহিয়ে য়েছ আদি ইমান এটা ভাল মমেণ্টত তুমি আমাৰ লগত আছা সঁচাকৈ বহুত ভাল লাগিছে আজি মামাও বহুত হেপী যে তুমি আৰু পলু আহিছা তোমাৰ তোমাৰ এই সিদ্ধান্তে সঁচাকৈ আমাক বহুত হেপী কৰিছে আদি মামা হেপী কুহি হেপী সকলো হেপী আজি ৰুহি মইতো সেইখন ঘৰৰ ডাঙৰ জোৱাই আৰু ময়ে যদি এনেকুৱা চেলিব্ৰেশ্যনবোৰত নাথাকোঁ তেন্তে কেনেকৈ হ'ব আচলতে তুমি সেইখন ঘৰৰ ডাঙৰ জোৱাই নহয় মাৰ মানত তুমি সেইখন ঘৰৰ ডাঙৰ পুত্ৰ আৰু ভৱিষ্যতে কুহিৰ হ'ব লগাজন হ'ব সৰু পুত্ৰ ঠিক তেনেদৰে তুমিও আমাৰ ঘৰৰ ডাঙৰ যি হ'বা সেইটো মই নাজানো কাৰণ তোমাৰ মায়ে মোক আঁকোৱালি ল'ব পাৰিব নোৱাৰে সেইটো মই নাজানো সেনেকৈ কিয় কৈছা মায়ে কিয় তোমাক আঁকোৱালি ল'ব নোৱাৰিব আৰে ল'লেইতো মায়ে তোমাক আৰু মোক আশীৰ্বাদো দিছে আমাৰ বিয়াৰ বাবে মামা হেপী হৈছে সেইবাবেইতো আমাৰ ৰিং চেৰিমনি হ'ল আৰু বিয়াৰ বাবে মায়েতো জলদি কৰি আছে বিয়াৰ বাবে মায়ে জলদি কৰিছে নাই নাই মায়ে ক'ত জলদি কৰিছে পাপাই মায়েও তোমাক দেখুৱাই বা মোক দেখুৱাই নহয় কিন্তু জুৱেলাৰীৰ কথা পতাকে আদি কৰি কাপোৰলৈকে সকলোবোৰ মাথা মায়ে মাৰিছে তাৰ মানে মায়ে মোক আঁকোৱালি ল'বলৈ সাজু আছে নিশ্চয় তুমি কিয় ভাবিছা যে মায়ে তোমাক আঁকোৱালি ল'ব বিচৰা নাই আৰু মায়ে তোমাক আঁকোৱালি নল'লে হ'বলা আমাৰ ৰিং চেৰিমনিৰ দিনা মা ইমান হেপী থাকে কিন্তু মাক মই হেপী নেদেখিলো যিদৰে পুত্ৰৰ সিমান এটা ভাল দিনত মাকৰ মুখৰ ফূৰ্তি দেখিব লাগে সেই ফূৰ্তি মই নেদেখিলো ৰুহি তুমি বেছিয়েই চিন্তা কৰিছা তেনেকুৱা একো কথা নহয় ৰুহি এটা কথা ক'বানে মোক কি কথা বাৰু বেয়া নাপাবা কিন্তু মই তোমাক ক'ব বিচাৰিছোঁ তোমাৰ মোৰ বিয়াৰ আগতেই হওক নাইবা বিয়াৰ পিছতেই হওক মই তোমাক জন্ম দিয়া মাক লগ পাব বিচাৰিছোঁ তোমাক জন্ম দিয়া মাৰ ওচৰত যাব বিচাৰিছোঁ তেওঁতো মোক চাই লওক যে তেওঁ জীয়েকৰ জোৱাই কোনজননো আদি মই তোমাক মাৰ ওচৰলৈ নিব নোৱাৰো কিয় মই যদি তোমাক মাৰ ওচৰলৈ লৈ যাওঁ মই মামাক কি বুলি কৈ যাম মামাক ফাঁকি দিব মই নোৱাৰো আৰু নালাগে তুমি মাক লগ কৰিব নালাগে তুমি ভাবিছা আণ্টিয়ে মোক একো কোৱা নাইকিয়া তুমি ভাবিছা আণ্টিয়ে মোৰ পৰা সকলোবোৰ কথা লুকুৱাইছে এনেকুৱা একো নহয় সেইদিনা পাপৰি আণ্টিয়ে মোক সকলোবোৰ কথা ক'লে মামাই তোমাক ক'লে অঁ সেইদিনা আণ্টি বহুত দুখত আছিল এনেকুৱা লাগিছিল তেওঁ মোক কথাবোৰ ক'ব বিচৰা নাই কিবা এটা বাধ্যত পৰি কৈছে তেওঁ কান্দি কান্দি মোক তোমাৰ জীৱনৰ সকলোবোৰ সত্য ক'লে আৰু তেওঁ এইটোও কৈছে যে তেওঁ কেতিয়াও তোমাক নিজে জন্ম দিয়া সন্তানতকৈ কম ভাল নাপায় কুহি আৰু তোমাক সমান ভাল পায় মই তোমাৰ মামাক এইটো নাই কোৱা যে মই এই কথাবোৰ আগৰ পৰা জানো বা মোক ৰুহিয়ে কৈছিল কিন্তু মামাই তোমাক ক'লে বুলি তুমিও মোক কোৱা নাই মামাইও মোক কোৱা নাই মই তোমাক নাই কোৱা এই কাৰণেই যে মই সেই কথাটোক লৈ তুমি চিন্তা কৰাটো বিচৰা নাছিলো আণ্টিয়ে মোক এই কাৰণেই ক'লে ভৱিষ্যতে যাতে আমাৰ সংসাৰৰ মাজত একো ভুল বুজাবুজি নহয় আণ্টিয়ে মোক কথাবোৰ কৈ বহুত কান্দিছে আৰু আণ্টিয়ে এইটো ভয়তেই কথাবোৰ ক'লে যে এটা সম্পৰ্ক গঢ় ল'ব উঠিছে এটা পবিত্ৰ সম্পৰ্ক যেতিয়া বান্ধ খাবলৈ লৈছে তেন্তে মিছাৰে কিয় আৰম্ভ কৰিব লাগে সত্যবোৰ বোলে মই জনাটো উচিত সেয়ে মোক ক'লে আণ্টিয়ে এইটো কৈছে যে তোমাৰ ফেমিলি মেম্বাৰে সকলোৱে জনাটো এইটো উচিত নহ'বও পাৰে কিন্তু তুমি জনাটো উচিত কাৰণ গোটেই জীৱন তুমি ৰুহিৰ লগত থাকিবা মোক আণ্টিয়ে সকলো ক'লে মই কষ্ট পাম বুলি মামাই মোক নাই কোৱা দেখিছা মোৰ মামা কিমান ভাল পায় মোক কিমান চিন্তা কৰে মোক লৈ হয় ৰুহি তেখেতে তোমাক বহুত ভাল পায় তেখেতে তোমাক কোনোদিন ভতিজী বুলি ভবা নাই সদায় নিজেই জন্ম দিয়া ছোৱালীৰ দৰে ভাবি আহিছে আৰু সেয়াই তুমি মামাই মোক বহুত কিনি দিলে কিন্তু মই মামাক একো দিব পৰা নাই পাৰিম জানো মই মামাক গোটেই জীৱন সুখী ৰাখিব কিয় নোৱাৰিবা তুমি মই আণ্টি আৰু আংকুলক হেপী ৰাখিব লাগিব আৰু কুহিটো আছেই তুমি জানানে আদি সেইদিনা যেতিয়া আমাৰ কোম্পানীৰ
চলি গৈছে বুলি খবৰটো পাইছিলো মামাৰ চকুলৈ মই চাব পৰা নাছিলো কিন্তু যেতিয়া তাত কোম্পানীটো চলি থকা দেখিছিলো তেতিয়া মামাই ওলোটাই আমাকহে বুজালে আমাক ধৈৰ্য ধৰিবলৈ দিলে তাৰ মানে মায়ে আমাৰ সন্মুখত এইটো দেখাই নিদিলে যে মায়ে ভয় কৰিছে মায়ে কষ্ট পাইছে কাৰণ মায়ে কষ্ট পাইছে বুলি যদি আমি জানো আমি আৰু অধৈৰ্য হৈ যাম আমি আৰু কষ্ট পাই যাম মা নিজেই কষ্টত থাকি আমাক সুখত ৰাখে মা সঁচাকৈ এগৰাকী ভাল বোৱাৰী এগৰাকী ভাল পত্নী আৰু এতিয়া এগৰাকী ভাল মা মোৰ মামা ককা আইতাৰ সৰু বোৱাৰী আছিল ককা আইতাৰ মৰমৰ সৰু যি আছিল মাজনী আছিল আৰু সৰু খুৰাৰ বহু মৰমৰ আছিল এতিয়া আমাৰ মৰমৰ মায়ে জীৱনটোত বহুত হেৰুৱালে বহুত কষ্টও পালে বহুত সংগ্ৰাম পাৰ কৰিলে আৰু মায়ে এইটো বিচাৰে যে আমাৰ দুজনী জীৱনটো মাৰ জীৱনৰ দৰে নহওক কিন্তু আমি বিচাৰো আমাৰ জীৱনটোৰো মাৰ জীৱনৰ দৰে হওক আমি সাহস কৰিব পাৰিম আমি সাহসেৰে আগবাঢ়ি যাব পাৰিম তাৰ মানে তুমি এইটো ক'ব বিচাৰিছা ৰুহি আণ্টিক আংকুলে মানে আণ্টি আৰু আংকুলৰ মাজত ভুল বুজাবুজি হৈ তেওঁলোক আঁতৰি থকাৰ দৰে তুমি আৰু ময়ো নহয় আদি মই তোমাৰ মোৰ সংসাৰৰ দূৰত্বৰ কথা ক'ব বিচৰা নাই মই এইটো ক'ব বিচাৰিছো যে মাৰ জীৱনত অহা সংগ্ৰামবোৰৰ দৰে ধুমুহাবোৰৰ দৰে আমাৰ জীৱনতো আহক সেই সংগ্ৰামবোৰ ধুমুহাবোৰ পাৰ কৰিবলৈ আমিও শিকো ৰুহি তুমি মই একেলগে সেই সংগ্ৰাম পাৰ কৰিম তুমি মোৰ লগত থাকিবা মই তোমাৰ লগত থাকিম আমি ইজনে সিজনৰ হাতত ধৰি জীৱনৰ হাজাৰ জাক ডাঙৰ ধুমুহাও পাৰ কৰিম আঁতৰি আঁতৰি নহয় ৰুহি তোমাৰ মামা আৰু পাপাৰ মাজত দূৰত্ব আহিছিল ভুল বুজাবুজিৰ বাবে মই আমাৰ সংসাৰৰ মাজত দূৰত্ব আহিবলৈ নিদিওঁ সেই ভুল বুজাবুজিবোৰ হ'বলৈয়ে নিদিওঁ কথাবোৰ কোৱা আৰু হৈ যোৱাৰ মাজত বহুত পাৰ্থক্য থাকে আদি এতিয়া তুমি মই যিদৰে প্ৰতিশ্ৰুতি দিছো মামায়ো পাপাক প্ৰতিশ্ৰুতি দিছিল মামা পাপাৰ মাজতো সেই প্ৰতিশ্ৰুতি সেই ভাল পোৱাৰ কথা হৈছিল কাৰণ তেওঁলোকৰো লাভ মেৰেজ হৈছিল সৰু খুৰাই সৰু খুৰীক ভাল পাই বিয়া পাতি আনিছিল মই কিমান সুখী আছিলো কিন্তু মই দেখিছিলো সৰু খুৰীয়েও চুপি কান্দি থকা মই দেখিছিলো সৰু খুৰাই ভুল বুজি গালি দিয়া মই দেখিছিলো ৰুমৰ একোণত গৈ সৰু খুৰীয়ে চকুলো মুচি থকা আৰু মই যেতিয়া সৰু খুৰী বুলি মাতি দিছিলো সেই চকুলো মুচি ধুনীয়াকৈ হাঁহি হাঁহি ৰু আহা বুলি কোৱা মই সেইবোৰ সকলোবোৰ দেখিছো আদি সেয়ে প্ৰথম অৱস্থাত মোৰ বিয়া হ'বলৈ সংসাৰ পাতিবলৈ বহুতেই ভয় লাগিছিল কিন্তু তোমাক ভাল পাবলৈ লোৱাৰ পৰা সেই সাহস গোটালো আৰু এতিয়া মই সাজু হৈছো আমাৰ সংসাৰৰ বাবে কুহি তোমাৰ অতীতটোত অন্ধকাৰ আছিল তুমি সেই অতীতৰ অন্ধকাৰখিনি পাহৰি পোহৰৰ দিশে আগবাঢ়িব লাগিব এতিয়াৰ পৰা তোমাৰ জীৱনত পোহৰ কৰাৰ দায়িত্ব মোৰ টেনশ্যন নল'বা অতি সোনকালে তোমাৰ আৰু মোৰ বিয়া হ'ব বিয়াৰ পিছৰ লাইফটোত তুমি কেতিয়াও অন্ধকাৰ নোপোৱা কেৱল পোহৰ আৰু পোহৰেই পাবা আদি মোৰ বেছি পোহৰলৈও ভয় লাগে যেতিয়াই বেছি পোহৰ হয় তেতিয়াই অন্ধকাৰেও আৱৰি ধৰিব লয় তুমি জানানে মোৰ মামাৰ জীৱনত সেই চহৰখনত থাকোঁতে যেতিয়াই কিবা এটা ভাল হ'বলৈ লৈছিল তেতিয়াই পুনৰ বেয়া হৈ গৈছিল তাৰ মানে যেতিয়াই মামা পোহৰৰ দিশে আগবাঢ়িব লৈছিল পুনৰ অন্ধকাৰে পেৰি ধৰিছিল যেতিয়াই পোহৰৰ ৰেঙনিৰ আলিংগন লৈছিল তেতিয়াই আকৌ অন্ধকাৰে আলিংগন কৰিব বিচাৰিছিল সেয়ে মোৰ বৰ ভয় লাগে বেছি পোহৰলৈও বেছি সুখলৈও মোৰ বৰ ভয় লাগে আদি মই তোমাৰ কাষত থাকিলেও ভয় লাগেনে ৰুহি মই যদি তোমাৰ কাষত থাকো তেতিয়াও কি তুমি ভয় কৰিবা তেতিয়াও কি তুমি পোহৰৰ দিশে আগবাঢ়িব নোৱাৰিবা তেতিয়াও কি তোমাৰ পোহৰৰ ৰশ্মিয়ে চকু চাট মাৰি ধৰিব নধৰে বুলি মই কৈ দিব নোৱাৰো আদি তোমাৰ পৰা মই যথেষ্ট মৰম পাম ভাল পোৱা পাম সেইখিনি মই জানো কিন্তু আদি সকলোৰে মনটো মই নাজানো মোৰ লগত কি হ'ব লগা আছে মোৰ কপালত কি লিখা আছে সেইবোৰ মই নাজানো এক কথাত ক'বলৈ গ'লে মই তিহাৰ ছোৱালী গতিকে তিহাৰে যিদৰে লোকক লৈ ষড়যন্ত্ৰ কৰিছিল ময়ো তেনেকুৱা কৰিব লাগে মই এগৰাকী বেয়া মাকৰ বেয়া ছোৱালী হ'ব লাগে
কিন্তু মই নোৱাৰিলো হ'ব। ভগৱানে মোক সেইখিনি হ'বলৈ নিদিয়ে, কাৰণ মোৰ শৰীৰত তেজ কিষামাৰ ভাগ আছে সঁচা, কিন্তু মোক সংস্কাৰ দি মোক ডাঙৰ কৰা, মোৰ লালন পালন কৰা মানুহগৰাকী হৈছে মোৰ মামা, অৰ্থাৎ পাপৰি। তোমাৰ লগত পাপৰি মায়ে দিয়া সংস্কাৰ আছে যেতিয়া তুমি জীৱনত সততাৰে আগবাঢ়ি যাবা। আদি যিমানখিনিলৈকে মোৰ জ্ঞান থাকে সিমানখিনিলৈকে মই মোৰ মায়ে দিয়া সংস্কাৰখিনি লগত ৰাখিম। তাৰ পিছতো যদি মই দুৰ্বল হৈ যাওঁ তেন্তে মোৰ হাতখন ধৰি শুদ্ধ পথলৈ আনিবা আদি। তোমাক দুৰ্বল হবলৈ মই কেতিয়াও নিদিওঁ। তুমি সাহসী হৈ জীয়াই থাকিব লাগিব ৰুহি। আমাৰ ভালপোৱাই পূৰ্ণতা পোৱাৰ লগতে আমাৰ ভালপোৱা চিৰস্থায়ী হ'ব লাগিব। মানুহেই যেতিয়া জীয়াই নাথাকে সেই মানুহৰ ভালপোৱা কেনেকৈ চিৰস্থায়ী হৈ যাব? যিদৰে পাপৰি আন্টি আৰু ৰাহুল আংকুলৰ মাজৰ ভালপোৱা। তেওঁলোক আঁতৰত থাকিও তেওঁলোকৰ মাজৰ ভালপোৱাখিনি কেতিয়াও কমি যাব নিদিলে। আমিও তেনেকৈয়ে, কিন্তু আমি আঁতৰত নহয়, একেলগে থাকিম, একেলগে আগবাঢ়িম। ভুল বুজাবুজিবোৰে আমাক চুব নোৱাৰিব। মই তোমাক প্ৰমিছ কৰিছো আদি, মই বেলেগৰ কথা শুনি কেতিয়াও তোমাক ভুল নুবুজো। কেতিয়াও তোমাৰ মোৰ সংসাৰৰ মাজত তৃতীয়জনক আহিবলৈ নিদিওঁ যি আমাৰ সংসাৰ ভাঙিব বিচাৰে। ময়ো তোমাক প্ৰমিছ কৰিছো ৰুহি, তৃতীয়জন ব্যক্তিয়ে আমাৰ সংসাৰ ভাঙিব নোৱাৰে। আমাৰ সংসাৰৰ মাজত তৃতীয়জন আহিলে আমাৰ সন্তান আহিব, আমাৰ শত্ৰু নহয়।